জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মৰিয়নিৰ তন্ময় ফুকনৰ মাতৃৰ প্ৰতিক্ৰিয়া। জুবিন গাৰ্গ ছিংগাপুৰৰ সাগৰত সাঁতুৰিব যোৱাৰ সময়ত মৰিয়নি তন্ময় ফুকনো আছিল তেওঁৰ লগত। ছিংগাপুৰস্থিত অসম এছ'চিয়েশ্যনৰ মৰিয়নি তন্ময় ফুকনৰ মাতৃয়ে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া আগবঢ়াইছে সংবাদ মাধ্যমৰ সন্মুখত। মৰিয়নিস্থিত তন্ময় ফুকনৰ বাসগৃহত তন্ময় ফুকনৰ মাতৃয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে জুবিন গাৰ্গৰ লাইফ জেকেট পিন্ধাই দিছিল তন্ময় ফুকনে। তন্ময় ফুকনৰ মাতৃয়ে ন্যায় বিচাৰিছে জুবিনৰ মৃত্যুৰ ঘটনাৰ আৰু সম্পূৰ্ণ সহযোগ কৰিবলৈ আহ্বান জনাইছে তন্ময় ফুকনৰ মাতৃয়ে। যিটো ঘটনা ঘটিলে সেই ঘটনা আমি টিভিৰ যোগেদি পালোঁ। তাতো সেই মানে তাৰ নামটো ওলাল, তেতিয়া চালোঁ কি হৈছে কি নাই। তাৰপিছতে সেইদিনাখনে ছেম ডে ঘটনাটো হৈছে তোমাৰ। তেতিয়া মই এনেই ফোন কৰিলোঁ যে কি হৈছে কি ঘটনা। তেতিয়া সিহঁতি যি পুলিচ চুলিচবিলাক গৈছে হেৰি কৰিছে, হস্পিটেল হেৰি কৰি নিবলগীয়া হৈছে, সেইকাৰণে সিহঁতি সেইবোৰত বিজি আছে, কথা পাতিব নোৱাৰিলোঁ ভালকৈ। তাৰপিছত কেইদিনমানৰ পিছত ধৰি লোৱা তাতো এনকুৱাৰী চলিছে, কেলে হ'ল কি হ'ল ঘটনা। তাৰপিছত ইহঁতৰ মানে তাহাঁতৰ গভৰ্ণমেণ্টৰ ৰুলছ মতে সিহঁতৰ ফোনবোৰ তেতিয়াই জব্দ কৰি দিলে। তাৰপিছত ক'তো মানে তাত একো ক'ব নোৱাৰে সিহঁতি। সেইকাৰণে সিহঁতৰ লগত পিছত আৰু কোনো আমি যোগাযোগ কৰিব পৰা নাই এইটো ক্ষেত্ৰত মানে। তাৰপিছত আৰু ধৰি লোৱা জুবিনৰ লগত আগতে হেৰি হওঁতে বিহু সন্মিলন হওঁতে তেনেকেই সিহঁতি চবেই মানে একেলগ হৈ সকলোৰে পৰা মানে সহযোগিতা কৰি তেওঁলোকে তাত ফাংচন পাতে, সেইমতে জুবিনো যায়, তেনেকৈ একো হেৰি নহয়, ধুনীয়াকৈ হৈ যায়। তাৰপিছত এইবাৰো বহুত দিনৰ মূৰত ধৰি লোৱা তেহেঁতি তাৰ আগত একো লগ পাইছোঁ, ছাৰৰ যেতিয়া বেমাৰ হৈ আছিল যে, সেই বেমাৰ হৈ থাকোঁতে পিতৃ তেতিয়া মানে সি নেম কেয়াৰত লগ কৰিছেগৈ, কি হৈছে কি নাই হোৱা সুধিছে, তেতিয়া ময়ো আছিলোঁ। তাৰপিছতে সেয়া গ'ল। তাৰপিছতে আকৌ তোমাৰ এইবাৰ লগ পাইছে তেনেকৈ। তাৰপিছতে সিহঁতি গোটেইখন গোট খালে, সিহঁতৰ এছ'চিয়েশ্যনৰ গোটেইবোৰ গোট নেখালেও কেইজনমান মেম্বাৰ গোট খাইছে, গোট খাই গৈছে ইয়তখনত। এতিয়া সেইবোৰ যে ঘটনা হ'ব কোনেও ভবা নাই ধৰি লোৱা। গতিকে আৰু সিটো যিমান পাৰে ফটোৰ মতে দেই, এইটো মইতো দেখাগে নাই, সি জেকেটটো হেৰি ৱাটাৰ প্ৰুফ হেৰিটো যিটো সি ওচৰতে লাইফ জেকেটটো সি পিন্ধাই আছে বাৰে বাৰে। প্ৰথমবাৰ পিন্ধালে গ'ল, আনকি সি হাতৰ পৰা এৰিও দিয়া নাই তাক, মানে ইমান ধুনীয়াকৈ হেৰি কৰি লৈ আছে। তাৰ নেক্সট টাইম সি মানে কি কৰিছে হেৰি কৰিছে, তাৰপিছত ইয়াক পিন্ধাবলৈ লৈছে, সি মানে এইটো পিন্ধে নেকি, এটা ডাঙৰ হ'ল বুলি ক'লে, এটা টাইট হ'ল বুলি ক'লে। তাৰপিছত কি হ'ল তো আৰু নেজানো। তাৰপিছততো যিখিনিলৈকে সকলো ৰাইজে যিমানলৈকে দেখিছে, আমিও সিমানলৈকেই দেখিছোঁ। নাই, যোগাযোগ নাই, নাই হোৱা। সিহঁতৰ চব বন্ধ কৰি দিলে, খালি তাৰ পৰা কৰিছে যে আমাৰতো চব জব্দ কৰি দিছে, গতিকে আমিতো এতিয়া ফোন কৰিব নোৱাৰোঁ, খালি ভালে আছোঁ, তোমালোকেও ভালকৈ থাকা, বাছ সেইখিনি। মইতো জুবিনৰ ন্যায়টো বিচাৰোঁ। ইমান এজন হেৰি আমাৰ মানে দেশৰ এজন মানে চেলিব্ৰিটি, তেওঁৰ ন্যায়টো সকলোৱে বিচাৰিছে, ময়ো বিচাৰোঁ। গতিকে তেওঁলোকক যদি গভৰ্ণমেণ্টে হেৰি এলাউ কৰে যোৱা বা আহা, তেতিয়া নিশ্চয় আহিব সিহঁতি হেৰি দিব সেইটো। যদি আৰু তেহেঁতৰ গভৰ্ণমেণ্টৰ কি নিয়ম আছে আমিতো নাজানো, সিহঁত তাত থকা মানুহখিনিয়ে জানিব কি আছে কি নাই। আৰু সেইটো ওলাই আছে, সেইখিনিওতো মই নাজানো। ধৰি লোৱা কোনোবা তোমাৰ বন্ধু এজন আহিলে বহুত দূৰৰ পৰা, তোমাৰ ঠাইৰ পৰা, ধৰিলে তুমি মানে মই এনেই এক্সাম্পল দিছোঁ। তাৰমানে তেতিয়া তুমি ধৰি লোৱা তোমাৰ বন্ধুজনক তুমি ৱেলকাম কৰিব লাগিব, তুমি ক'ৰবাত যদি ফুৰিবলৈ যাওঁ বুলি ক'লে তুমি নিবই লাগিব, ফুৰাব লাগিব, দেখুৱাব লাগিব নতুন ঠাই, হয় নহয়? সেই ধৰণে লৈ পেলাই যদি এনেকুৱা কাণ্ড সংঘটিত হয়, আমিতো নাজানো সেইটো বিষয়ে।
সেইটো মই ইমান খালি টিভিত শুনি আছো যে তন্ময় ফুকনে এইটো পাৰ্টিটো ইয়তখন হেৰি কৰিছে বুলি এতিয়া এইটোৱে আহ্বান সকলোৱে যেতিয়া বিচাৰিছে নহয় জানো তেতিয়া তেওঁলোকক যদি গভৰ্ণমেণ্টে এলাউ কৰে নিশ্চয় আহিবলৈ তেওঁলোকে দি যাব সহযোগ কৰিবলৈ লাগিব আৰু এইটোৱে কথা মাক হিচাপে আৰু জুবিনৰ ন্যায়টো বিচাৰোঁ আমি সেইটোৱে কথা মৰণিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট NJ মিডিয়া যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব ৯৬খন বিচনাযুক্ত নিউৰলজি নেফ্ৰলজি ইউৰলজি মেডিচিন OBS এণ্ড গাইনকলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে তিনিটাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ